এয়া আমি আহিছো দীঘলী পুখুৰী পাৰত। এয়া ৰবীন্দ্ৰ ভৱনৰ ওচৰত। এয়া চাওক ৰবীন্দ্ৰ ভৱনৰ ওচৰতে এয়া গছ গছনি কাটি কিনে তহিলং কৰিছে। এয়া চাওক পুৰণি গছ গছনি কাটি, এয়া চাওক পুৰণি গছ গছনি কাটিছে। এয়া আপোনালোকক দেখাই আছো। চাওক ইয়াতে বিখ্যাত ৰবীন্দ্ৰ ভৱনত মানে সকলো ধৰণৰ নাটক আগতে হৈছিলে। ইয়াতে ইয়াৰে ওচৰে পাজৰে যিমান গছ আছিলে চব কাটি কিনে তহিলং কৰিছে। এয়া আপোনালোকক দেখাইছো, পোনপটীয়া লাইটৰ জৰিয়তে দেখাইছো। এয়া নিবাস অসম ৰাগিবে দেখাইছে আপোনালোকক এয়া লাইভটো। ইয়াতে দুদিনমান আগতে ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ কৰিছিলে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ দল সংগঠনে আন্দোলন কৰা আমি দেখা নাই। আৰু আগতে গছ নাকাটিম বুলি কৈছিলে মুখ্যমন্ত্ৰী, এতিয়া চব কাটি কেনে বৰ্তমানে তহিলং কৰিছে। ইয়াতে অভাৰ ব্ৰিজ হোৱাৰ কাৰণে এয়া আমি দেখাই আছো, এইখিনি অভাৰ ব্ৰিজ ইয়ালৈকে আহি পাইছে। এয়া গছ থাকিলেহে মানুহ থাকিব। এয়া আমি দেখাইছো ৰবীন্দ্ৰ ভৱনৰ ওচৰতে গছ কাটি তহিলং কৰিছে। এয়া কোনো কোনো দল সংগঠনে এতিয়ালৈকে আন্দোলন কৰিবলৈ ইয়াত অহা নাই, আমি প্ৰত্যক্ষ কৰা নাই। ইয়াৰে ওচৰ চুবুৰীয়া মানুহবিলাকে কৈছে কি আন্দোলন কৰিছে ওচৰ চুবুৰীয়া মানুহে কৰিছে, কিন্তু দল সংগঠনৰ মানুহে অহা নাই ইয়াতে। এয়া চাওক কিমান পুৰণা গছ কাটি তহিলং কৰিছে, আমি আপোনালোকক দেখাইছো। এয়া চাওক ৰবীন্দ্ৰ ভৱন, এইটো ৰবীন্দ্ৰ ভৱন। ইয়াতে আমি আগতে নাটক চাবলৈ আহিছিলো। আছে আমি হেৰি কয় দাদা, ইয়াতে গছ গছনি কাটি তহিলং কৰিছে। এইবিলাক ভাল কাম কৰা নাই। কাম গছ গছনি কাটিব লাগে নি? গছ গছনিৰ কাৰণে মানুহ জীয়াই আছে, এইবিলাক কাটি গোটেই পুৰণা গছ এইবিলাক কাটিছে এইবিলাক। আৰু আপোনালোকে ব্যৱস্থা লওক, কিবা এটা কৰি সিহঁতক বিকট কৰিব লাগে। কিবা আহ্বান জনাব। চৰকাৰ এইবিলাকো কি কৰিব লাগে? হেমন্ত বিশ্ব শৰ্মা 10-15টা গছ কাটিছে আৰু কাটিবলৈ বাকী আছে, মানে কাটিব নিদিও, আপোনালোকে থাকিব। এইবিলাক গছ কাটিলেতো আৰু মানুহে জীয়াই থাকিব। এতিয়া যি অৱস্থা হৈছে, আৰু গুৱাহাটীত গছ চছ কটাবিলাক বেছি হৈছে। এইটো আমাৰ ৰবীন্দ্ৰ ভৱন, ৰবীন্দ্ৰ ভৱন পুৰণা হেৰি গছ কাটিলে। এইখন গছৰ কাৰণে এইখন ঘৰ বহুত ঠাণ্ডা আছিলে। আগতে ইয়াতে আমি নাটক চাব আহিছিলো। তো এতিয়া চাওক কি কৰিব? 37 ডিগ্ৰী উঠিছে। এইকাৰণে কি কৰিব এতিয়া? চৰকাৰখনে কি কৰিছে, কি ভাবিছে তেওঁলোকে জানে, আৰু আমি কি ক'ম? এইবিলাক গছ গছ কাটি পেলাইতো মানুহ জীয়াই থাকিব নোৱাৰিব কিমান পিছত। গুৱাহাটী কি অৱস্থা হৈছে? হয়, আজি কিমান গৰম আপোনালোকে দেখা পাইছে। তাৰ মাজতে ৰবীন্দ্ৰ ভৱন, ৰবীন্দ্ৰ ভৱনৰ ওচৰতে গছ গছনি, এইটো ৰবীন্দ্ৰ ভৱনৰ বাউণ্ডাৰী বুলি ক'ব পাৰি। চব গছ গছনি কাটি কিনে তহিলং কৰিছে। স্থানীয় ৰাইজৰ কথা আপোনালোকে শুনা পালে। আমি দেখালো স্থানীয় ৰাইজে ইয়াৰ পুৰণা গছ। দাদা ইয়াৰ গছ কাটিছে, কিবা ক'ব নেকি? গছ কাটিছে কি ক'ম এতিয়া? এতিয়াতো গছ কাটিব নালাগে, গছ কাটিব হিচাপত আমিতো সকলোৱে কওঁ, কথাটো বুজা নাই। এতিয়া গছ কাটিছে, এতিয়া কিবা প্ৰয়োজনতে কাটিছে আকৌ চৰকাৰৰ ফালৰ পৰা। এনেকে গছ কটাটো ভাল হৈছে নেকি? এটা ৰবীন্দ্ৰ ভৱন আমি বহুত পুৰণা গছৰ ক্ষেত্ৰত আমিতো গছ ৰুৱেই, চবেই ৰুৱে, আপুনিও ৰুৱে, চৰকাৰেও ৰুই আছে বিভিন্ন প্ৰক্ৰিয়াত। ইয়াতে নিশ্চয় কিবা এটা প্ৰব্লেম এটা দলং হ'ব বুলি শুনি আছো। সেই স্বাৰ্থত গোটেই কাটিছে, কিন্তু সেইফালৰ পৰা হয়তো তেওঁলোকৰ ঠিকেই আছে। কিন্তু আমি এতিয়া জনতা হিচাপে আমি যদি ভাবো, আজি যিটো কষ্ট পাওঁ ৰ'দত, সেইফালৰ পৰাতো একদম সেইটো ঠিক হোৱা নাই। সেইটো হয়, দীঘলী পুখুৰী গছ গছনিৰ কাৰণে দীঘলী পুখুৰী। দীঘলী পুখুৰী সেইটোতো এটা ঐতিহ্যপূৰ্ণ ঠাই। দীঘলী পুখুৰী আজি আমি জন্মৰ পৰা দেখি অহা, শুনি অহা গছ গছনি ভৰা। আৰু এইখিনি আমি নিজে কৰিছো যে গছ, এই যিটো গৰম, এই গছ নাথাকিলে কিমান অসুবিধা, এইখিনি আমি নিশ্চয় বুজি পাইছো। এডাল গছ আজি হওঁতে 50 বছৰ, আমি ভৱিষ্যতে এইটো নিশ্চয় ৰুব, কিন্তু 50 বছৰ আমি আৰু সেই বস্তু দেখা নাপাওঁ। আমাৰ জীৱনত আমি দেখা কৰি লাভ নাই। কিন্তু এতিয়া কিবা নিশ্চয় স্বাৰ্থত কাটিছে। এইটো আমাৰ সেইটো ৰাজহুৱা স্বাৰ্থ হ'ব পাৰে, কিন্তু সিমানখিনি বুজি নাপায়। কিন্তু আপোনাৰ যিটো প্ৰশ্ন যে গছ কটাটো আমি বেয়া পাওঁ, সেইটো কথা। আৰু ঠিক আছে, হয়, আপোনালোকৰ ৰাইজৰ হেৰি বক্তব্য আমি দেখালো। সেয়া চাওক দীঘলী পুখুৰী, এয়া ৰবীন্দ্ৰ ভৱন, এয়া চাওক কিমান পুৰণা পুৰণা গছ। এয়া চাওক আপোনালোকক মানে দেখাইছো। এয়া চাওক ৰবীন্দ্ৰ ভৱনতে এনে পুৰণা গছ। এয়া বাইদেউ, এয়া ইয়াতে গছ কাটিছে, আপোনাৰ কিবা ক'ব নেকি? মোৰ ভাল লগা নাই, ভাল লগা নাই, বেয়া লাগিছে। বহুত পুৰণা গছ কাটিছে। এইটো আমি সৰুৰ পৰা চাই আছো যে, এতিয়া কাটিছে কাৰণে আমাৰ ভাল লগা নাই, বেয়া লাগি আছে। আৰু দীঘলী পুখুৰী গছৰ কাৰণে দীঘলী পুখুৰী, ইয়াতে মানে হেৰি গছ থাকিলেহে আমি জীয়াই থাকিম, মানুহবিলাক জীয়াই থাকিব। তো পুৰণা, ইমান পুৰণা গছ বিলাক কাটিছে, তো চৰকাৰক কিবা মোৰ আপত্তি আছে কি, কিয় গছ বিলাক কাটিব লাগে? গছ থাকিলে আমি আছো না, গছ নাথাকিলে মানুহ নাই। আৰু গছৰ কাৰণে আমি সৰুৰ পৰা চাই আছো, এইটো জেগাটো
গছৰ কাৰণে ধুনীয়া হৈ আছে গছ নাথাকিলে আৰু মানুহে নাই দেখোন। এয়া ৰবীন্দ্ৰ ভৱনৰ এয়া কেম্পাছ এইটো আমি দেখাইছো এইটো ৰবীন্দ্ৰ ভৱনৰ কেম্পাছতে এনেকুৱা গছ গছনি কাটি তহিলং কৰিছে চৰকাৰক আপুনি এতিয়া কি আহ্বান জনাব? চৰকাৰক কম এটাই কথা কম কি চৰকাৰ এইটো বেয়াই কৰি আছে এইটোতো একো ভাল কৰা নাই গছ কাটিলে কি ভাল হ'ব নেকি? এবাৰ মানে কৈছিলে যে মানে হেৰি নাকাটিম বুলি কৈছিলে অ মামাই। অ তো অতি পুৰণি গছবিলাক মানে হেৰি নাকাটিম বুলি কৈছে যে যিমান হেৰি গছ গছনি আছে নাকাটো বুলি ঠাইদি মানে অভাৰ ব্ৰিজখন লৈ যাব বুলি কৈছে তো সেইটো কথা ৰাখা নাই এক ৰাতিৰ ভিতৰতে তহিলং কৰি পেলাইছে তো আপুনি কিবা ক'ব? মই কি ক'ম আৰু এইটোতো চৰকাৰৰ কথা কিন্তু চৰকাৰে কি কৰি আছে এইটোতো আমি নাজানো কিন্তু এটাই কথা ক'ম কি আমাৰ এইটো গছ গছনি থাকিলে আমাৰ ভাল লাগে এতিয়া নাই কাৰণে আমি মানুহে নাই দেখোন মানুহ গছৰ কাৰণে মানুহ গছ নাই মানুহ নাই এইটো জীয়াই আছে আমিও জীয়াই আছো হয় নে নহয়? ঠিক আছে অ বাইদেউৰ কথা শুনিলে এয়া আপোনালোকক দীঘলী পুখুৰীৰ পৰিৱেশ দেখালো এয়া ৰাজনৈতিক দল সংগঠন সকলোৱে নিমাত এতিয়া এয়া চাওক দীঘলী পুখুৰী পাৰত ৰবীন্দ্ৰ ভৱনৰ ওচৰতে গছ কাটি তহিলং কৰিছে কিন্তু ৰাজনীতিক নেতাবিলাকৰ খবৰ নাই দল সংগঠনৰ খবৰ নাই জাতীয় দল সংগঠনৰ খবৰ নাই আপোনালোকক দেখাইছো নিমাত জাতীয় দল সংগঠন নিমাত কিন্তু অসমত অলিয়ে গলিয়ে সংগঠন আছে কিন্তু এতিয়ালৈকে কোনো সংগঠনে এতিয়ালৈকে মাত মতা নাই আমি ৰাজনৈতিক দলক হেৰি মাতিবলৈ দেখি পোৱা নাই এয়া চাওক আপোনালোকক দেখাইছো এয়া ৰবীন্দ্ৰ ভৱনৰ সন্মুখতে এনেকুৱা অৱস্থা কিন্তু নিমাত আজি যে মানে হেৰি কৰিছে দাবী কৰিছে যে পুৰণি গছ এইবিলাক কাটিব নালাগে গছ থাকিলেহে মানুহ থাকিব নহলে মানুহ জীয়াই নাথাকে আপোনালোকক দেখালো দৃশ্য এয়া চাওক